নমস্কাৰ বন্ধু বান্ধৱীসকল। বহুত দোকান যেনি তেনি দি থাকিলোঁ। দিয়াৰ পিছত কি হ'ল, দোকানখন মানে জমি উঠাৰ পিছতে জেগাকণ ধৰি লওক এৰি দিব লাগে। সেইকাৰণে ব্যৱসায়টো বহুত ঘাটা হৈ যায়। বহুত মানুহে চিনি পোৱাৰ পিছত এখন নিৰ্দিষ্ট জেগা হৈ যোৱাৰ পিছত ব্যৱসায় বেয়া হৈ যায়। মোৰে তাৰে উদাহৰণ হিচাপে সৰস্বতী পূজাত 20-25 হাজাৰ ক্ষতি হ'ল। শিৱৰাত্ৰিটো মোৰ জেগা বদলি হ'ল। শিৱৰাত্ৰিটো মোৰ 20-25 হাজাৰেই লষ্ট হ'ল। সেইকাৰণে মোৰ নেশ্যনেল হাইৱে কাণত ঢেকীয়াজুলি হৈ আহিলে কৰ্ণাবাৰ চুকৰ চেণ্টাৰটো পাৰ হৈ মোৰ দোকান পাব, আৰু ঢেকীয়াজুলি হৈ আহিলে ডাকঘৰ পাৰ হৈ পেলাই মোৰ দোকানখন পাব। আজি মোৰ নিজৰ মাটি অকণ আছিলে, তাতে ৰাস্তা কাণত এখন দোকান খুলি ল'লোঁ। তাকে আপোনালোকে আশীৰ্বাদ কৰিব যেন মই দোকানখন দি পেলাই চলি থাকিব পাৰোঁ। তাকে আপোনালোকক দেখুৱালোঁ। মোৰ এই দোকানখন ধুনীয়াকৈ মই বাঁহৰে বনাই ল'লোঁ। মোৰ বাঁহ আছিলে ছাইডতে, মোৰ বাঁহনি মেৰ আছিলে। এইটো বাঁহনি মেৰ থাকোঁতে মই বাঁহৰে সৈতে ধুনীয়াকৈ বনাই ল'লোঁ। বহু কষ্ট কৰি লাগি পেলাই বনাই ল'লোঁ। তাকে আপোনালোকক দেখুৱালোঁ। এইখন মই পিছলৈ কি বনাম আপোনালোকক সকলোখিনি দেখুৱাম। সদ্যহতে মই এতিয়া আপোনালোকৰ ফল মূলৰ দোকানখন খুলি লৈছোঁ, কাৰণ ফল মূল লৈ পেলাই মানুহে মোক সকলোৱে চিনি পায়, ফল মূল বিচাৰি থাকে। সেইকাৰণে মই ফল মূলৰ দোকানখন খুলি ল'লোঁ। কিবা হওক, আজি আপোনালোকক তাকে দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকক এতিয়া দেখুৱাম। এতিয়া আহি গ'ল আমাৰ এয়া আপেল আহি গ'ল। এইটো 3 কেজি মোৰ আজি ঘৰৰ দোকান হৈ গ'ল। এইটো আপেল আছে, সুন্দৰ কোৱালিটিৰ আপেল। এইটো আপোনাৰ আপেল বগৰী, কমলা, তাৰপিছত খেজুৰ, এনেকৈ ক'লা আঙুৰ সকলো ধৰণৰ আহি গ'ল। আৰু আপোনালোকে ষ্ট্ৰবেৰী বিচাৰি আছিলে তিনিআলিত, ষ্ট্ৰবেৰী এখনত পাব। আৰু আপোনালোকৰ ষ্ট্ৰবেৰী আহি গ'ল, দেখুৱালোঁ। সকলো আহি গ'ল, তৰমুজো আহি গ'ল। সকলো ধৰণৰ মোৰ ঘৰৰ মুখৰ দোকান আপোনালোকক দেখুৱাই দিছোঁ। এইপিনৰ পৰা আহিলে, ঢেকীয়াজুলি পিনৰ পৰা যদি আহে আপোনালোকে, মোৰ দোকান দুটা ডাকঘৰ হৈ পাব। আৰু এখন এইটো ছাৰ্ভিচিং চেণ্টাৰ আছে, ছাৰ্ভিচিং চেণ্টাৰ মুখত দোকান। আৰু এইপিনৰ পৰা দেখুৱাই দিছোঁ আপোনাৰ, এইপিনত তেজপুৰৰ পিনৰ পৰা আহিলে আপোনালোকৰ টাউন ছাইডৰ পৰা আহিলে মোৰ দোকান এইখিনিতে পাব। আৰু আপোনালোকক দেখুৱাবলৈ চাম, এয়া খেজুৰ আপোনাৰ আহি গৈছে। এয়া খেজুৰ, ফ্ৰী খেজুৰ আহি গৈছে মোৰ ঘৰৰ মুখত দোকান। এইটো ভাল খেজুৰ এটা আহিছে। আপোনালোকক যদি লাগে তেনে সকলো ধৰণৰ বস্তু পাব। আৰু মোৰ তিনিআলিত থকা দোকানখনতকৈ ইয়াত 10 টকা কমত পাব। কিহৰ কাৰণে, মোৰ এই জেগাকণৰ কোনো ভাড়া দিব নালাগে। তিনিআলি মোৰ যিখন দোকান আছে তাত মই 40 টকা যিটো বেচিম, তাত মই কাৰণ ভাড়া দিব লাগে, সেই বস্তুটোৱে মই ইয়াত 30 টকা বেচিম। যদি আপোনালোকক সৰহ মাল লাগে তেনেহ'লে আহিব। সকলো মালতে 10 টকা কম দিম। আহি পেলাই মোক অকণমান শুভেচ্ছাও দিব, আশীৰ্বাদো অকণমান কৰিবচোন। চাকৰি বাকৰিওতো নাই, সেইকাৰণে ব্যৱসায়টোকে কৰিছোঁ। ব্যৱসায়টোও ক'ৰবাত কৰি থাকিলে ঘপকৈ জেগাবিলাক এৰি দিবলগীয়া হয়, আৰু ব্যৱসায় বহুত বেয়া লষ্টৰ সন্মুখীন হওঁ। সেইকাৰণে আপোনালোকক আশীৰ্বাদ কৰিব, মোৰ এই দোকানখনত যেন 2 পইচা বিক্ৰী কৰি চলি থাকিব পাৰোঁ। তাকে আপোনালোকক দেখুৱালোঁ। আহিব আপোনালোক, সকলোবোৰ বস্তুতে তিনিআলি দোকানখনতকৈ আপোনালোকে 10 টকা কম পাব। তাকে দেখুৱালোঁ। তেনে আপোনালোক সকলো আহিব, চাই যাওক। ধন্যবাদ। আহিব মোৰ দোকানখনত।